হেল্ল' গাইছ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি তাৰ কাৰণে গধূলি অলপ ওলাই আহিলোঁ ঘৰত, আৰু কিমান সময় থাকিম ভাল লগা নাই। সেইকাৰণে ভাবিলোঁ কি যে দোকান এখনত যাওঁ। আমাৰ ঘৰৰ ওচৰৰে দোকান, তাৰ সেইখন দোকানত চব বস্তুৱে পোৱা যায়। তাৰ কাৰণে মই আনিব যাব বিচাৰিলোঁ, আৰু এইটো আমাৰ ৰাস্তা। তাৰপিছত দোকান বন্ধ, ঘৰত গুচি আহিলোঁ। গধূলি বোলে দোকান খুলিব। নানিহঁতৰ লগত হাঁহি আছোঁ অলপ, নানিহঁতে কিবা কৈ আছে। ফাইনেলি আমি দোকানখনত আহি পালোঁ। দোকানখনত আহিয়ে দেখা পালোঁ যে বহুত ধৰণৰ বস্তু আছে, আপোনালোকে ল'ব পাৰে। আমাৰ ঘৰৰ ওচৰৰে দোকান, দাদাজনো বহুত ভাল। ইয়াতে বিয়াৰ গিফ্ট, বাৰ্থডে গিফ্ট এনেকৈ চব পোৱা যায়, স্কুলৰ বস্তু, তাৰপিছত মোবাইলৰ চাৰ্জাৰ, কভাৰ, ফ্ৰিজ, টিভি এনেকৈ চব পোৱা যায়। আৰু যদি কিবা বেয়া বস্তু আছে আপোনালোকৰ সেয়াও লৈ আহিবি, সেয়াও ভাল কৰি দিয়ে। ফেন চেন কাৰোবাৰ যদি মোবাইল চোবাইল বেয়া হয় ভাল কৰি দিয়ে। এইটো চাইছোঁ গিফ্ট ইমান ভাল লাগিছে, কাৰোবাৰ যদি বাৰ্থডে চাৰ্থডে হয় গিফ্ট দিয়াৰ কাৰণে ইয়াতে আছে। বহুত বস্তু এভেইলেবল আছে, আপোনালোকে নিব পাৰে। দাদাজনো বহুত ভাল। তাৰপিছত মই যি বস্তু বিচাৰিলোঁ সেই বস্তু নাপালোঁ। তাৰপিছত আহি কিনে দেখা পালোঁ বাচন আৰু প্লেটকেইখন ইমান ভাল লাগিছে, নানাকৈ থাকিবই নোৱাৰিলোঁ। তাৰপিছত তাড়াতাড়িকৈ ল'লোঁ, আৰু ল'লোঁ নে নাই লোৱা আপোনালোকৰ ঘৰত যাই দেখাই আছোঁ। আৰু কেনেকুৱা লাগিছে ক'ব, এইটো আমাৰ চখ। আৰু যদি মই থাকোঁ কেতিয়াবা গধূলি টাইমত দেখাই দিম, বহুত ভাল লাগে চখটো। ফাইনেলি মই ইয়াত বাচন আৰু প্লেট লৈ আহিলোঁ। ভাল লাগিছে নে নাই ক'বচোন। আৰু বহুত ধৰণৰ কালাৰত দিছিল, মই ভাল লগা নাই। ব্লু আৰু হোৱাইটৰ মাজত মানে বহুত ভাল লাগিছে। আপোনালোকে জনাব কেনেকুৱা লাগিছে। যদি মোৰ মিনি ব্লগটো চাই ভাল পালে আপোনালোকে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। বাই বাই, নতুন এটা